Hello guys, welcome to my YouTube channel Happy Life. Happy Life YouTube channel লৈ পুনৰবাৰ আপোনালোকক ওয়েলকাম জনাই মই আজি আপোনালোকলৈ এটা ছাগলী মাংসৰ ৰেচিপি লৈ আহিব বিচাৰিছো। এয়া চাওক ছাগলী মাংস আধা কেজি লৈ অহা হৈছে বজাৰৰ পৰা। এইখিনি এতিয়া মই চৰিয়াটোত উলিয়াই ভালদৰে ধুম নিমখ পানীয়ে। নিমখত 5 মিনিট তিয়াই ৰাখি থম। যিহেতু বজাৰত ৰাস্তা কাষত ছাগলী মাংস কাটি থাকে, ছাগলী মাংসই হওক বা মুৰ্গী মাংসই বা অন্যান্য মাছ মাংস, সেইকাৰণে মই ধূলি চুলি পৰে বুলি 5 মিনিট নিমখ পানীত তিয়াই ৰাখোঁ। তাৰ পাছত নিমখ পানীত এবাৰ ধুম মোহাৰি সেই পানীখিনি পেলাই আকৌ মই নিমখ নিদিয়াকৈ দুবাৰ ধুই লৈ টুকি থওঁ। আজি আপোনালোকক মই ছাগলী মাংসৰ ৰেচিপিটো মইনো কেনেকৈ ৰান্ধো তাকে দেখাম, আপোনালোকে চাই যাব। এয়া মই নিমখ অলপ দি দিছোঁ। 5 মিনিট এতিয়া নিমখ পানীত তিয়াই থম মাংসখিনি। নিমখ পানীত মই তিয়াই ৰাখিম 5 মিনিট। 5 মিনিটৰ পাছত ভালদৰে মোহাৰি ধুম দুবাৰ বা তিনিবাৰ। ধুই পেলাই কেনেদৰে ৰান্ধো আপোনালোকক দেখাই যাম, আপোনালোকে চাই থাকিব। এয়া মই মাংসত দিবৰ কাৰণে আলু 2টা, পিঁয়াজ 3টা, বিলাহী 1টা, নহৰু, আদা এনেকৈ তিয়াই ৰাখিছোঁ অলপ সময়। পাছত এইখিনি পিঁয়াজখিনি মিহিকৈ কাটি ল'ম, আদাখিনিও পেষ্ট বনাই ল'ম, আদা নহৰু পেষ্ট বনাম আৰু আলুটো টুকুৰাকৈ কাটি। জলকীয়া মই বেছি ব্যৱহাৰ নকৰোঁ, আমাৰ জলকীয়া অলপ কমকৈ খোৱা হয়, সেইটো কাৰণে মই এটাহে দিম। ভাতত লওঁ কেতিয়াবা জলকীয়া, কিন্তু মাছ মাংস ৰান্ধোতে বেছি নিদিওঁ, কাৰণ ঘৰত জ্বালা খাব বেছি নোৱাৰোঁ আমি। আটাইকেইটাই নোৱাৰোঁ বুলি ক'লেও বেয়া নহয়, সেইটো কাৰণে মই মাছ মাংস ৰান্ধিলে অলপ কম জ্বালা ব্যৱহাৰ কৰোঁ। পাছত বাকীখিনি আপোনালোকক দেখাই আছোঁ, চাই যাব। এয়া মই পিঁয়াজখিনি কাটি ল'লোঁ, নহৰু আদা পেষ্ট কৰি ল'লোঁ আৰু আলু টুকুৰা কৰি ল'লোঁ। এতিয়া কেৰাহীখনত মই তেল অলপ দিম। ছাগলী মাংস ভাজিম, সেইকাৰণে মই অলপ তেল আৰু পিঁয়াজ সৰহকৈ ব্যৱহাৰ কৰিম। অন্য মাংস ৰান্ধিলে, গাহৰি বা মুৰ্গী ৰান্ধিলে অলপ কম তেলতে ৰান্ধোঁ, কিন্তু ছাগলী মাংস ভিজিবলৈ অলপ টাইম লাগে, সেইটো কাৰণে মই অলপ তেল সৰহকৈ ব্যৱহাৰ কৰোঁ। এয়া মই তেজপাত দি দিছোঁ, ইলাচি 2 টুকুৰা দি দিছোঁ। এতিয়া পিঁয়াজখিনি দি দিম। পিঁয়াজ আদা নহৰু পেষ্ট দিলোঁ। এতিয়া লৰাই থাকিম পিঁয়াজখিনি ৰঙচুৱা হোৱালৈকে। এতিয়া মই দিম মছলা। এয়া গৰম মছলা 1 চামুচ দিছোঁ, জিৰা 1 চামুচ দিছোঁ, ৰেড চিলি 1 চামুচ দিছোঁ, মিট মছলা 1 চামুচ দিছোঁ। এতিয়া পিঁয়াজখিনি ৰঙচুৱা হৈ আহিছে যিহেতু, সেইকাৰণে মই ইয়াত এতিয়া মাংসখিনি দি দিম। ইয়াত মই এতিয়া হালধি 1 চামুচ দিছোঁ। ইয়াত মই এতিয়া নিমখ 1 চামুচ দিছোঁ। মাংসখিনি অলপ সিজিছে যিহেতু, সেইকাৰণে মই এতিয়া ইয়াত আলু কেইটুকুৰা দি দিম। তেতিয়া মাংস আৰু আলু সমানে সিজি থাকিব।
আৰু জলকীয়াটো ইয়াত দি দিম, সিজি পেলাই পিছত ভাগি যাব নিজে। ইয়াত মই এতিয়া ঘৰত বিলাহী এটা লাগিছিলে, এটা নহয় বিলাহী লাগি আছে, কিন্তু এটাহে পকি আছিলে, সেইটো ছিঙি আনিছিলোঁ, সেইটো মই ইয়াত দি দিম। বিলাহী দি দিলোঁ, এতিয়া লৰাই থাকিম, সিজিব দিম। সম্পূৰ্ণ মাংসখিনি সিজাৰ পাছত অকণমান গৰম পানী দিম, চাই থাকক। মই গৰম পানী অকণ দিলোঁ, পানীকণ দিওঁতে আপোনালোকক দেখাবলৈ নহ'ল। চাওকচোন মাংসটো কিমান ধুনীয়া যে ৰং এটা উঠিছে নহয়, দেখি ভাল লাগি গৈছে। খাওঁ খাওঁ লাগিছেনে বাৰু আপোনালোকৰ? মোৰ একদম দেখি টেষ্ট কৰিবই মন গৈছে, ইমান ধুনীয়া কালাৰ উঠিছে।